गणेशाय नमः। আধাৰ প্ৰায়ে এৰা খায়, কিন্তু সাহস লগত থাকে। নিজৰ শক্তি চিনি পাওক, কাৰণ আপোনাৰ প্ৰকৃত শক্তি আপোনাৰ নিজৰ ভিতৰতে লুকাই আছে। দেশ-বিদেশৰ পৰা চাই থকা সকলো দৰ্শকক মোৰ মৰম ভৰা নমস্কাৰ। আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ তাৰা সিতাৰা পণ্ডিতত্ব জ্যোতিষ চেনেলত আগষ্ট 2054 ৰাশিফলৰ এই স্পেচিয়েল এপিছডত। এই ৰাশিফল আপোনাৰ নাম ৰাশি অৰ্থাৎ আপোনাৰ মুন চাইনৰ ওপৰত বেছ হয়। আপুনি বিচাৰিলে আপোনাৰ লগ্ন আৰু চন্দ্ৰ ৰাশি দুয়োটাৰে আধাৰত এই ৰাশিফল জানিব পাৰে। ই বেটাৰ আণ্ডাৰষ্টেণ্ডিং দিব। সদায় মনত ৰাখিব যে তাৰা পণ্ডিত জ্যোতিষ চেনেলৰ এটা সঠিক মাৰ্গদৰ্শনে আপোনাৰ জীৱনক, আপোনাৰ ভৱিষ্যতক সুন্দৰ কৰিব পাৰে। প্ৰায়ে আমি কওঁ, সঠিক সময়ত লোৱা ডিচিজন জীৱনৰ দশা আৰু দিশ দুয়োটা সলনি কৰিব পাৰে। এতিয়া আটাইতকৈ আগতে তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম, কুণ্ডলিত মংগল বৃষভ ৰাশিটো উপস্থিত আছে, বুধ মিথুন ৰাশিটো উপস্থিত আছে, বুধ মিথুন ৰাশিত উপস্থিত আছে, গুৰু আৰু সূৰ্য কৰ্কট ৰাশিত উপস্থিত আছে, শুক্ৰ আৰু কেতু সিংহ ৰাশিত উপস্থিত আছে, আনহাতে ৰাহু কুম্ভ ৰাশিত উপস্থিত আছে। শনি বক্ৰী অৱস্থাত এতিয়া মীন ৰাশিত উপস্থিত হৈছে। ১ আগষ্টত গ্ৰহ গোচৰ স্থিতি কিছু এনেকুৱা থাকিব: শুক্ৰ কন্যা ৰাশিত ১ আগষ্টত ট্ৰেনজিট কৰিব বা গোচৰ কৰিব, ২ আগষ্টত মংগল মিথুন ৰাশিত গোচৰ কৰিব আৰু ৫ আগষ্টত বুধ কৰ্কট ৰাশি গোচৰ কৰিব আৰু ৮ আগষ্টত গুৰু কৰ্কট ৰাশিত উদিত হ'ব কৃদ্ধ আগষ্টত বুধ কৰ্কট ৰাশিত অস্ত হ'ব আৰু ২২ আগষ্টত বুধ সিংহ ৰাশিত গোচৰ কৰিব, নিজৰ অস্ত অৱস্থাৰ কৰিব, ১৭ আগষ্টত গ্ৰহ কৃষ্টি সিংহ ৰাশিত অৱস্থাৰ সৈতে। এতিয়া ইয়াতেই মই আপোনালোকক গ্ৰহবোৰৰ দৃষ্টিৰ বিষয়েও জনাই দিওঁ। মংগলৰ দৃষ্টি ৰাশিৰ ওপৰত আৰুলৰ চতুৰ্থ দৃষ্টি সিংহ ৰাশিৰ ওপৰত আছে। সপ্তম দৃষ্টি ৰাশিৰ ওপৰত আৰু অষ্টম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। গুৰুৰ পঞ্চম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আছে। সপ্তম দৃষ্টি নিজৰ দৃষ্টি ৰাশি মকৰ ওপৰত থাকিব। শনিৰ তৃতীয় দৃষ্টি বৃষভ ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি কন্যা ৰাশিৰ ওপৰত আৰু দশম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। ইয়াৰ উপৰিও ৰাহুৰ পঞ্চম দৃষ্টি মিথুন ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি সিংহ ৰাশিৰ ওপৰত আৰু নৱম দৃষ্টি তুলা ৰাশিৰ ওপৰত থাকিব। ইয়াত আপোনালোকক এইটোও জনাব বিচাৰিম যে প্ৰতি মাহে কিছুমান স্পেচিয়েল ডেটছ থাকে য'ত আপুনি সাৱধানতা বেছিকৈ অৱলম্বন কৰিব লাগে। তেন্তে ধনু ৰাশিৰ বাবে চতুৰ্থ ভাৱত চন্দ্ৰমা ২ তাৰিখৰ দুপৰীয়াৰ পৰা ৩ তাৰিখত থাকিব। অষ্টম ভাৱত চন্দ্ৰমা ১১ আৰু ১২ আগষ্টত থাকিব। ঠিক তেনেদৰে দ্বাদশ ভাৱত চন্দ্ৰমা ২০, ২১ আৰু ২২ তাৰিখৰ দুপৰীয়ালৈকে বিৰাজমান থাকিব। এই সময়ত আপুনি বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে। মানসিক প্ৰব্লেমছ হ'ব পাৰে, বহুত বেছি খৰচ হ'ব পাৰে, হেল্থৰ লগত জড়িত সমস্যা হ'ব পাৰে। এইবোৰ এই সময়ত বাঢ়িব পাৰে। অধিক তথ্যৰ বাবে আজিৰ ৰাশিফল আপুনি আমাৰ চেনেলত চাব পাৰে। বিশেষ ডেটৰ লগত জড়িত তথ্যৰ বাবে সেই দিনাৰ ৰাশিফল চালে আপুনি আৰু বেছি এলাৰ্ট হৈ থাকিবলৈ নিৰ্দেশনা পাব পাৰে। এতিয়া আমি ৰাশিফল আৰম্ভ কৰোঁ। ইনকাম এণ্ড ইনভেষ্টমেণ্ট আগষ্টত ২০২৬ত ধনু ৰাশিৰ লোকসকলৰ ইনকামত লাহে লাহে উন্নতি দেখিবলৈ পোৱা যাব। চাকৰিয়াল লোকসকলে এনেকুৱা সময়ত আৰু বেছি ৰেছপন্সিবিলিটিজ পাব। কিন্তু ইয়াৰ লগতে আপুনি মনিটেৰী বেনিফিট, ইনচেণ্টিভ, ফিউচাৰত চেলাৰী বঢ়াৰ কথা-বতৰাও দেখিবলৈ পাব। বিজনেছ কৰা লোকসকলে পুৰণি ক্লায়েণ্টছৰ পৰা আকৌ কাম পোৱা আৰু নতুন কণ্টেক্টছৰ পৰা ইনকামৰ নতুন চান্সেছ এই সময়ত পোৱাৰ সম্ভাৱনা থাকিব। যদি আপুনি পাৰ্টনাৰশ্বিপ ৱৰ্ক কৰে, এজেন্সি বিজনেছ কৰে, কনচালটেন্সি বেছড ৱৰ্ক কৰে বা অনলাইন বিজনেছ বা টিম ৱৰ্ক কৰে, তেন্তে এনেকুৱা সময়ত ইয়াৰ লগত জড়িত আপুনি ভাল ইনকাম আৰু উন্নতি দেখিবলৈ পাব। কিন্তু প্ৰফিট লগে লগে পোৱাৰ সলনি আপুনি এনেকুৱা সময়ত পাৰ্টছ হিচাপে পাব পাৰে, অৰ্থাৎ কিবা শেডিউল অনুসৰি পাব পাৰে। সেয়ে সৰু এমাউণ্ট লোৱাৰ সলনি ডাঙৰ পে'মেণ্টৰ বাবে আপুনি ইয়াক শেডিউল কৰাব পাৰে। মাহৰ দ্বিতীয় সপ্তাহৰ পিছত আবদ্ধ হৈ থকা পইচা ঘূৰি অহা আৰম্ভ হ'ব। ইনভেষ্টমেণ্টৰ লগত জড়িত প্ৰফিটো আপুনি দেখিবলৈ পাব। আটাইতকৈ ডাঙৰ কথা, যিকোনো পুৰণি ফাইনেন্সিয়েল কেছত এতিয়া আপুনি পজিটিভ প্ৰগ্ৰেছৰ ইণ্ডিকেশ্যনছ দেখিবলৈ পাব। যিসকল লোকে দীৰ্ঘ সময়ৰ পৰা কোনো পে'মেণ্ট বা লোন ৰিকভাৰী বা ফাইনেন্সিয়েল ডিলৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে এই সময় বিশেষকৈ বহুত ভাল হয়। তাৰ পিছত খৰচৰ কথা আহে। ইয়াত খৰচ বঢ়াৰ ক্লিয়াৰ ইণ্ডিকেশ্যনছ আছে। যিদৰে ইনকাম বাঢ়িছে, তেনেদৰে খৰচো বাঢ়িছে। কিন্তু বিশেষকৈ পৰিয়ালৰ লগত জড়িত খৰচ, ট্ৰেভেল, হেল্থ ৰিলেটেড এক্সপেন্সেছ আৰু ফিউচাৰৰ কোনো ইনভেষ্টমেণ্টৰ লগত জড়িত খৰচ হ'ব পাৰে। কেৰিয়াৰ আৰু ছ'চিয়েল প্ৰফাইলৰ লগত জড়িত খৰচ এই সময়ত আৰু বাঢ়িব পাৰে। নতুন কাপোৰ, হোম ডেক,
বাহন, ইলেক্ট্ৰনিক্স, ফেমিলি ইভেণ্টছ এইবোৰৰ বাবে আপোনাৰ বাজেটৰ এটা ডাঙৰ অংশ ইয়াত খৰচ হোৱা দেখিবলৈ পোৱা যাব। কিছুমান খৰচ এনেকুৱাও আছে যি আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়, দায়িত্বৰ লগত জড়িত হয়, যাৰ পৰা আপুনি আঁতৰি থাকিব নোৱাৰে। পৰিয়ালৰ প্ৰয়োজন হ'ব পাৰে, ল'ৰা-ছোৱালীৰ এডুকেশ্যন, ইনচুৰেঞ্চ, টেক্স বা আন কোনো ইএমআই হ'ব পাৰে। কিন্তু এই খৰচবোৰক এৰাই চলাৰ সলনি যদি আপুনি ছিষ্টেমেটিকভাৱে সম্পূৰ্ণ কৰিব বিচাৰে, তেন্তে সেয়া বেছি বেটাৰ হয়। ইয়াত ১৪ আগষ্টৰ আশে-পাশে ১৪ৰ পৰা ২২ আগষ্টৰ মাজত বেছি একিউৰেট টাইম পিৰিয়ডৰ কথা ক'বলৈ গ'লে অনলাইন পেমেণ্ট, বেংকিং, ডকুমেণ্টছ বা ইনভেষ্টমেণ্টৰ লগত জড়িত কামবোৰত কোনো ভুল বুজাবুজিৰ কাৰণে আপোনাৰ লোকচান হ'ব পাৰে। ইয়াত কোনো ডিল ফাইনেলাইজ কৰিবলৈ আপুনি আগনা বাঢ়িব। আপুনি যিয়েই ফাইনেন্সিয়েল ট্ৰেঞ্জেকশ্যন কৰে তাক ট্ৰেন্সপাৰেণ্ট ৰখাটোৱেই বেছি বেটাৰ হয়। লুকুৱাই কৰিলে সেয়া আপোনাৰ বাবে প্ৰব্লেম হ'ব পাৰে। তাৰ পিছত ইনভেষ্টমেণ্টছৰ কথা আহে। লং টাৰ্ম ইনভেষ্টমেণ্ট এই সময়ত আপোনাৰ বাবে বেছি লাভজনক হ'ব, বিশেষকৈ প্ৰপাৰ্টি, মাটি, গ'ল্ড, গভৰ্ণমেণ্ট ছেভিংছ স্কিমছ আদি। যদি আপুনি ছিনিয়ৰ চিটিজেন হয়, তেন্তে তাৰ লগত জড়িত ছেভিংছ স্কিমছ, পিপিএফ, এনপিএফ আৰু মিউচুৱেল ফাণ্ডছ এইবোৰ আপোনাক বহুত ছেফ আৰু ছিকিউৰ ৰিটাৰ্ণ দিয়া বিধৰ হয়, য'ত মাৰ্কেট ইণ্টাৰফেৰেঞ্চ নাই। এই মাহত যিয়েই আপুনি ইনভেষ্টমেণ্ট ভাবি-চিন্তি কৰে, প্লেনিং কৰি কৰে, ফিউচাৰ এক্সপেন্সেছ প্লেন কৰি কৰে, সেয়া আপোনাক ষ্টেবিলিটি প্ৰদান কৰিব। আগৰ পৰাই যদি কোনো ইনভেষ্টমেণ্ট স্কিমত পইচা লগাই থৈছে, তেন্তে ইয়াক বন্ধ কৰাৰ সলনি এবাৰ আকৌ ৰিইভেলুৱেট কৰি লওক। বেটাৰ অপচন কি আছে য'ত ট্ৰেনজিশ্যন পাব পাৰি, তাৰ ওপৰত আপুনি ফ'কাছ বেছিকৈ কৰিব লাগে। এনেকুৱা সময়ত পুৰণি ইনভেষ্টমেণ্টছ আৰু যি আপুনি আশা কৰি আছিল, অৰ্থাৎ ইমান পাব পাৰোঁ, ইমান পালেও বহুত হয়, তাতকৈ বেটাৰ ৰিটাৰ্ণ আপুনি ইয়াত দেখিবলৈ পাব পাৰে। আপুনি যি প্লেনিং ষ্টেজত আছে তাক শিফট কৰাৰ বাবে, ট্ৰেনজিশ্যন কৰাৰ বাবে আপুনি ইয়াত বহুত ভাল স্কোপ দেখিবলৈ পাব। ট্ৰেডিঙৰ কাম যদি আপুনি কৰে, শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত যদি হয়, তেন্তে লগে লগে প্ৰফিট দিয়া ইনভেষ্টমেণ্টৰ ফাললৈ আপোনাৰ ধাউতি বাঢ়িব পাৰে। কিন্তু ভালদৰে পৰীক্ষা নকৰাকৈ কোনো শ্বেয়াৰ, ক্ৰিপ্টোকাৰেন্সি বা বহুত হাই ৰিস্ক থকা কোনো অপচনত ডাঙৰ পইচা লগোৱাটো আপোনাৰ বাবে লোকচানদায়ক হ'ব পাৰে। ১৪ আগষ্টৰ পিছত ইনভেষ্টমেণ্টৰ লগত জড়িত আপোনাৰ পেপাৰ ৱৰ্ক, অনলাইন ট্ৰেঞ্জেকশ্যন ৱৰ্ক, এগ্ৰিমেণ্ট আদি বহুত সাৱধানতাৰে পঢ়িব। লয়াৰৰ পৰা ইয়াত এডভাইচ লৈহে আগবাঢ়িব। এই সময়ত ডাঙৰ ইনভেষ্টমেণ্টছক এৰাই চলাটো বা এক্সপাৰ্টছৰ এডভাইচ লৈ ডিচিজন লোৱাটোৱেই বেছি সঠিক হয়। ফেমিলি লাইফহাক্স ২০২৬ত পৰিয়ালৰ সদস্যক দূৰ কৰাৰ চান্স পাব আৰু পুৰণি মতভেদ বা দূৰত্বক দূৰ কৰাৰ চান্স পাব। যোৱা কিছু সময়ৰ পৰা কোনো আত্মীয় বা পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কত টেনচন চলি আছিল, তেন্তে কমিউনিকেশ্যনৰ জৰিয়তে ইয়াত ছিচুৱেশ্যনত কিছু উন্নতি নিশ্চয় আহিব পাৰে। ঘৰত কোনো মাংগলিক কাৰ্য বা গেট-টুগেডাৰ বা কোনো ফেমিলি ফাংচন আছে, তেন্তে তাৰ পৰিৱেশ এই সময়ত নিশ্চয় দেখিবলৈ পাব। ই খৰচ লৈ আহিব, কিন্তু লগ পোৱাৰ চান্স লৈ আহে য'ত মতভেদবোৰক সমাধান কৰিব পাৰি। পৰিয়ালৰ জ্যেষ্ঠসকলৰ প্ৰতি আপোনাৰ সন্মান আৰু ৰেছপন্সিবিলিটি এই সময়ত আৰু বাঢ়িবলৈ গৈ আছে। মা-দেউতাৰ হেল্থ আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি আপুনি এই সময়ত বেছি মনোযোগ দিব, বা ক'ব পাৰি মেজৰ ফ'কাছ আপোনাৰ তেওঁলোকৰ ওপৰত থাকিব। তেওঁলোকৰ এডভাইচ, তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকৰ বাবে কি লাভদায়ক হ'ব পাৰে, তেওঁলোকৰ বৃদ্ধাৱস্থাক কেনেকৈ বেটাৰ বনাব পাৰি, ইয়াৰ ওপৰত আপুনি ফ'কাছ বেছিকৈ কৰিব। ল'ৰা-ছোৱালীৰ এডুকেশ্যন, কেৰিয়াৰ বা আন কোনো নতুন এচিভমেণ্টক লৈ ঘৰত আনন্দৰ পৰিৱেশ দেখিবলৈ পাব। যুৱ সদস্যসকলক সঠিক গাইডেন্সৰ প্ৰয়োজন হ'ব, য'ত আপোনাৰ ভূমিকা প্ৰধান হয়। আপুনি নিজেই তেওঁলোকক কি মাৰ্গদৰ্শন দিব পাৰে সেয়া ভাবক। যদি দিব পৰা নাই, তেন্তে আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা যদি কোনোবাই দিব পাৰে, তেন্তে সেয়া বহুত ভাল প্ৰমাণিত হ'ব। ষ্টুডেণ্টছ এণ্ড এডুকেশ্যন ষ্টুডেণ্টছৰ কথা ক'বলৈ গ'লে, এডুকেশ্যনৰ ক্ষেত্ৰত আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰগতিৰ মাহ আগষ্ট প্ৰমাণিত হ'ব। এই মাহত ছাকচেছ কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰশীল নহয়, বৰঞ্চ আপোনাৰ কনচিষ্টেন্সিৰ কাৰণে হয়, পাৰ্চিভিয়াৰেন্সৰ কাৰণে হয়, আপোনাৰ ডিচিপ্লিনৰ কাৰণে হয়। মাহৰ আৰম্ভণিতে লেংগুৱেজ, ৰাইটিং, মেথছ ছায়েন্স, টেকনিকেল এডুকেশ্যন, ৰিচাৰ্চ অৰিয়েণ্টেড ষ্টাডিজ, এনালিটিকেল ষ্টাডিজ এইবোৰ যি ষ্টুডেণ্টছে কৰি আছে, আপোনালোকে ভাল প্ৰফিট দেখিবলৈ পাব, প্ৰগতি দেখিবলৈ পাব, যিবোৰ ষ্টুডেণ্টছে আগৰ পৰা পঢ়াত মনোযোগ দিব পৰা নাছিল। এই মাহত যিকোনো ছাবজেক্টত বহুত বেছি ইণ্টাৰেষ্ট আপোনাৰ বাঢ়িব পাৰে। এইটো ক'ব পাৰি যে সৰু এটা এফৰ্ট আপুনি ইয়াত দিছিল আৰু তাৰ ফলত যি ৰিজাল্ট আপুনি দেখিবলৈ পালে, যি ছাকচেছ তাত দেখিবলৈ পালে, তাৰ পিছত কমপ্লিটলি সেই ছাবজেক্টৰ দিশত এতিয়া আপুনি ঢাল খাইছে।
এইটো ইয়াত দেখিবলৈ পোৱা যাব আৰু যিসকল লোকে গভৰ্ণমেণ্ট জব, কম্পিটিটিভ এক্সামছ, এণ্ট্ৰেন্স এক্সামিনেশ্যন বা হায়াৰ এডুকেশ্যনৰ বাবে প্ৰস্তুতি চলাই আছে, এই সময় ৰিভিজন আৰু মক টেষ্ট প্ৰেক্টিচৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ হয়। এনেকুৱা সময়ত যিকোনো টপ ছাবজেক্ট বুজিবলৈ সহজ হ'ব, সঠিক গাইডেন্সো মিলি যাব যিয়ে ছাকচেছ নিশ্চিত কৰে। ইয়াত হায়াৰ এডুকেশ্যন আছে, ৰিচাৰ্চ প্ৰফেচনেলছ আছে, কোৰ্ছ যদি আপুনি কোনোবাটো কৰি আছে বা ফৰেইনত ষ্টাডি কৰাৰ প্ৰয়াস কৰি আছে, এপ্লিকেশ্যন, ডকুমেণ্টেশ্যন, ইণ্টাৰভিউৰ লগত জড়িত যি প্ৰচেছ আছে, ইয়াত পজিটিভ ইণ্ডিকেশ্যন আপোনাক দিব। এইটো ক'ব পাৰি যে চিঅ'ৰ শ্বট তাত আপুনি এডমিশ্যন পাই যাব, এনেকুৱা ছিচুৱেশ্যন ইয়াত দেখিবলৈ পোৱা যাব। পেৰেণ্টহুড এতিয়া সন্তান সুখৰ কথা ক'বলৈ গ'লে সন্তান যদি এডুকেশ্যন, কম্পিটিশ্যন, আৰ্টছ বা স্পৰ্টছ, আৰ্টছ বা যিকোনো বিশেষ এনেকুৱা সময়ত প্ৰজেক্টত কষ্ট কৰি আছে, তেন্তে তেওঁলোকৰ ফালৰ পৰা বহুত ভাল ৰিছপন্স তাত দেখিবলৈ পোৱা যাব। এইটো ক'ব পাৰি বহুত ভাল এচিভমেণ্ট তেওঁলোকৰ হাতত আহিব পাৰে। যদি ল'ৰা-ছোৱালীয়ে কোনো পৰীক্ষাৰ বাবে বা ইণ্টাৰভিউ বা কেৰিয়াৰৰ লগত জড়িত কোনো প্ৰস্তুতি চলাই আছিল, তেন্তে তাতো তেওঁলোকে পজিটিভ ইম্পেক্ট দেখিবলৈ পাব, যি পৰিয়ালৰ বাবে গৌৰৱৰ কাৰণ হ'ব পাৰে। ল'ৰা-ছোৱালীৰ সৈতে তালমিল আৰু বুজাবুজি দুয়োটা বেটাৰ হ'ব। পৰিয়ালত ল'ৰা-ছোৱালীৰ ফিউচাৰ, ষ্টাডি, কেৰিয়াৰ আৰু মেৰেজৰ লগত জড়িত ইম্পৰ্টেণ্ট ডিচিজনছ আছে, ইয়াৰ ওপৰত গোটেই পৰিয়ালে আলোচনা কৰা দেখিবলৈ পোৱা যাব পাৰে। আৰু তাত আপোনাৰ এডভাইচ যি আছে সেয়া বিশেষভাৱে উপযোগী প্ৰমাণিত হ'ব। সন্তান বিবাহৰ যোগ্য হয়, তেন্তে এই মাহত ভাল প্ৰপ'জেলছৰ ওপৰত আপুনি বিচাৰ কৰিব লাগে। কিন্তু কোনো সম্পৰ্ক গ্ৰহণ কৰাৰ আগতে এবাৰ বেকগ্ৰাউণ্ড চেক কৰাটো, পৰিয়ালৰ স্বভাৱ কেনেকুৱা হয়, পৰিয়ালে আপোনাৰ পৰা কি কি কথা লুকুৱাইছে, ছ'চাইটিত তেওঁলোকৰ স্থিতি কেনেকুৱা হয়, তেওঁলোকৰ ফাইনেন্সিয়েল ষ্টেণ্ডিং কি হয়, এই প্ৰেক্টিকেল এস্পেক্টছৰ ওপৰত ভালদৰে পৰীক্ষা কৰি লোৱাটো আৱশ্যক হয়। কম্পিটিশ্যন এণ্ড এনিমিজতাৰ পিছত আহে আপোনাৰ চেলেঞ্জেছৰ কথা, শত্ৰুৰ কথা, প্ৰত্যাহ্বানৰ কথা। তেন্তে আগষ্ট ২০২৬ত সময় কেৱল বাহিৰৰ বিৰোধিতালৈকে সীমিত নহয়, আপোনাৰ ৱৰ্ক স্পেচত কম্পিটিশ্যন বাঢ়ি আছে। অফিচ পলিটিক্সৰ লগত জড়িত প্ৰব্লেমছ ইয়াত অলপ বাঢ়ি আছে। ৱৰ্ক প্লেচত কম্পিটিশ্যন বঢ়াৰ কাৰণে কিছুমান আপোনাৰ কলিগছ আছে, বিজনেছ ৰাইভেলছ আছে, যিয়ে আপোনাৰ কামত বাধা দিয়াৰ প্ৰয়াস কৰিব। আপোনাৰ প্ৰতিটো ষ্টেপত সমালোচনা কৰা, ক্ৰিটিচাইজ কৰা, আনক উস্তুৱা এইবোৰ স্থিতি ইয়াত দেখিবলৈ পোৱা যাব। বিশেষকৈ চাকৰিয়াল লোকসকলৰ বাবে নিজৰ কাম, ৰিপৰ্টছ, ডকুমেণ্টছ, ছিনিয়ৰ্ছৰ সৈতে কমিউনিকেশ্যন, ইয়াত বহুত বেছি ক্লেৰিটি ৰখাৰ প্ৰয়োজন আছে। আন কাকো ইনভল্ভ কৰি কথা পঠিওৱাৰ ভুল নকৰিব, কাৰণ ই আপোনাৰ বাবে লোকচানদায়ক হ'ব পাৰে। একেদৰে বিজনেছমেনসকল, পাৰ্টনাৰশ্বিপ হওক, কণ্ট্ৰেক্টছ হওক, ক্ৰেডিটত কাম কৰাৰ সময়ত আপুনি বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি কোনো পুৰণি লিগেল বিবাদ চলি আছিল, প্ৰপাৰ্টিৰ লগত জড়িত কোনো কথা চলি আছিল, বা আপোনাৰ ৱেৰহাউচত কোনো এক্সিডেণ্ট হৈছিল, তেন্তে এই সময়ত লাহে লাহে আপোনাৰ ফেভৰত প্ৰগ্ৰেছ হ'ব পাৰে। আপুনি পেচেন্স আৰু সঠিক লিগেল প্ৰচেছ গ্ৰহণ কৰিব লাগে, ই আপোনাৰ বাবে ফেভাৰেবল হ'ব। হেল্থ আগষ্ট ২০২৬ত হেল্থৰ ওপৰত বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আছে। এনেকুৱা সময়ত অভাৰ ৱৰ্ক কৰা, বেছি ট্ৰেভেল কৰা, মেণ্টেল প্ৰেছাৰৰ কাৰণে ভাগৰ বেছিকৈ অনুভৱ হ'ব। দীৰ্ঘ সময় ধৰি বহি কাম কৰে, তেন্তে পষ্টচাৰৰ লগত জড়িত সমস্যা, বেক পেইন, কান্ধ আৰু ডিঙিত অনুভৱ হোৱা ষ্ট্ৰেইন, এই সময়ত প্ৰব্লেম হৈ ওলাব পাৰে। ইয়াৰ উপৰিও বাহিৰৰ ভজা-পোৰা খোৱা, বেছি মছলাযুক্ত খানা খোৱা, এইবোৰ প্ৰব্লেমৰ কাৰণ হয়। ই আপোনাৰ বাবে ডাইজেশ্যনৰ লগত জড়িত সমস্যা উৎপন্ন কৰিব পাৰে। ৱৰ্ক ৰিলেটেড ষ্ট্ৰেছ যাক আমি কওঁ, ই মানসিক ভাগৰৰ লগতে এংজাইটিও দিব পাৰে। হঠাতে বহি থাকোঁতেই পালপিটেশ্যনছ হয়, অৰ্থাৎ ঘাম ওলাবলৈ আৰম্ভ কৰে। হৃদস্পন্দন দ্ৰুত হয়, হাত-ভৰিত কঁপনি উঠে, এনেকুৱা ছিচুৱেশ্যন হ'ব পাৰে। এই প্ৰব্লেম ষ্টাৰ্ট হোৱাৰ আগতেই আপুনি সাৱধান হ'ব লাগিব। চকুৰ ড্ৰপছ দিয়াৰ কাম, ব্লাড প্ৰেছাৰৰ লগত জড়িত সমস্যা, ডায়েবেটিছৰ লগত জড়িত সমস্যা, থাইৰয়ডৰ লগত জড়িত সমস্যা আছে, তেন্তে এই মেডিকেল কণ্ডিশ্যনে আপোনাৰ স্থিতিক আৰু বেয়া কৰিব পাৰে। সময় থাকোঁতেই মেডিকেল এডভাইচ লোৱা, নিজৰ লাইফষ্টাইল বেটাৰ কৰা, ষ্ট্ৰেছ লোৱাৰ পৰা বাচি থকা, এইবোৰ বহুত জৰুৰী হয়। লাভ লাইফ এণ্ড মেৰেজতাৰ পিছত আপোনাৰ বৈবাহিক জীৱনৰ কথা আহে। পাৰস্পৰিক বুজাবুজি, দায়িত্ব আৰু বিশ্বাস, এইবোৰ বৰ্তাই ৰাখক, এইটো বহুত জৰুৰী হয়। এই সময়ত সম্পৰ্কত মেচিউৰিটি অনাৰ আপোনাৰ ওচৰত অপৰচুনিটি আছে। মাহৰ আৰম্ভণিতে লাইফ পাৰ্টনাৰৰ সৈতে আণ্ডাৰষ্টেণ্ডিং আৰু বেছি বেটাৰ হৈ আছে। দুয়ো মিলি কোনো প্লেনিং কৰে, সেয়া ভেকেশ্যনৰ লগত জড়িত হ'ব পাৰে, ফিউচাৰ ইনভেষ্টমেণ্টৰ লগত জড়িত হ'ব পাৰে। পৰিয়ালৰ দায়িত্ব, ল'ৰা-ছোৱালীৰ এডুকেশ্যন,
আৰু তাৰ লগত জড়িত ইনভেষ্টমেণ্ট হ'ব পাৰে বা মাহটোৰ বাজেটৰ লগত জড়িত হ'ব পাৰে। ইয়াক লৈ ইয়াত চিৰিয়াছ ডিছকাছনছ হোৱা দেখিবলৈ পোৱা যাব। পুৰণি মতভেদবোৰ আঁতৰোৱাৰো এইটো এটা ভাল সময় হয়। অৰ্থাৎ এখন ঠাইত ফ'কাছ কৰোঁতে সেই ঠাইৰ পৰা ফ'কাছ সলোৱাটো বেছি বেটাৰ হ'ব। একেলগে বেছি সময় কটাব। সৰু ট্ৰেভেলছ কৰাৰ সুযোগ পাব। ফেমিলি গেট-টুগেডাৰৰ চান্স বিশেষকৈ সম্পৰ্কত নতুনত্ব লৈ আহিব, ৰোমাঞ্চক ঘূৰাই লৈ আহিব। এতিয়া বিজনেছৰ উপৰিও লাইফ পাৰ্টনাৰৰ প্ৰয়োজন আৰু আৱেগবোৰক অলপ ইম্পৰ্টেঞ্চ দিয়াটো জৰুৰী হয়। কেতিয়াবা কেতিয়াবা ঘৰৰ খৰচ, পৰিয়ালৰ দায়িত্ব, আত্মীয়-স্বজনৰ ইণ্টাৰফেৰেঞ্চৰ কাৰণে আপোনালোকৰ বেলেগ বেলেগ অপিনিয়নছ ইয়াত ডেভেলপ হ'ব পাৰে। আপোনালোক দুয়োজনে ইউনেনিমাছ ডিচিজন লয়, কিন্তু আন কাৰোবাৰ কথাত পৰি আপোনাৰ চিন্তাধাৰা সলনি হৈ গ'ল। আপোনাৰ অপিনিয়ন সলনি হৈ গ'ল, তেন্তে আকৌ কাজিয়া লগাৰ সম্ভাৱনা আছে। ১৪ আগষ্টৰ পৰা ২২ আগষ্টৰ মাজত কমিউনিকেশ্যনত ভুল বুজবুজি হোৱাৰ পচিবিলিটি বেছি আছে, যি আনৰ ইণ্টাৰফেৰেঞ্চৰ কাৰণে হয়। সেয়ে বিন্ধা কথা কোৱাৰ পৰা বিৰত থাকক। কথাবোৰত মিঠা সুৰ বজাই ৰখাটো জৰুৰী। শান্ত হৈ কথা পাতক আৰু শান্ত হৈ শুনক। আনজনে কিবা কোৱাৰ লগে লগেই ৰিপ্লাই দিয়াটো জৰুৰী নহয়, কেৱল শুনি লওক, সেয়াই জৰুৰী। আনমেৰাইড লোকসকলৰ বিবাহৰ বাবে এই সময়ত বহুত ভাল প্ৰপ'জেলছ আহি আছে। কথা-বতৰা আৰম্ভ হৈ আছে। তাৰ বাবে সাজু থাকিব। জব এণ্ড বিজনেছ আগষ্ট ২০২৬ত বিজনেছৰ দৃষ্টিকোণৰ পৰা এই সময় প্ৰগ্ৰেছৰ হয়। কৰ্মক্ষেত্ৰত নতুন সুযোগো পাব, নতুন দায়িত্বও আছে, পৰিচয়ো আপুনি ইয়াত পাব। কিন্তু ছাকচেছৰ বাবে এনেকুৱা সময়ত কনচিষ্টেন্সি বৰ্তাই ৰখাটো বহুত জৰুৰী। এই কথাটোৰ ধ্যান ৰাখিব লাগিব। ছিনিয়ৰ্ছৰ সৈতে কথা পাতোতে ট্ৰেন্সপাৰেন্সি আৰু ক্লেৰিটি ৰাখিব। নিজৰ ভিতৰত ডিচিপ্লিন বৰ্তাই ৰাখিব। ৰিজাল্ট আজি নাপালেও নিশ্চয় পাব। এই আশাৰে কাম কৰাটো আৱশ্যক। চাকৰিয়াল ব্যক্তি হয়, তেন্তে অফিচত আপোনাৰ কামৰ বহুত বেছি এপ্ৰিচিয়েশ্যন মিলি আছে। কিন্তু ইয়াৰ বাবে জেলাচি আনৰ মাজতো দেখিবলৈ পোৱা যাব। আপোনাৰ কামত বাধা দিয়াৰ প্ৰয়াস হ'ব। মাহৰ মাজভাগৰ পিছত আপুনি দেখিব যে আপোনাৰ কনফিডেন্স ঘূৰি আহিছে, লিডাৰশ্বিপ কোৱালিটি ওলাই আহিছে। যিকোনো প্ৰজেক্ট, প্ৰমোচন, চেলাৰী হাইক বা ডিপাৰ্টমেণ্টেল চেঞ্জ হোৱাৰ পচিবিলিটি ১৪ আগষ্টৰ পৰা ২২ আগষ্টৰ ভিতৰত আপুনি ইয়াত দেখিবলৈ পাব। ইয়াত আপুনি দেখিব অফিচিয়েল ইমেইলছ, ৰিপৰ্ট, ডকুমেণ্টেশ্যন আদিত কোনো ভুল হ'ব পাৰে। পেপাৰত চহী কৰাৰ আগতে বহুত সাৱধানতাৰে পঢ়িব লগা কোনো চিলি মিষ্টেক হ'ব পাৰে। আপোনাৰ ছাবঅৰ্ডিনেটছে সেই পেপাৰ আপোনাৰ ওচৰলৈ লৈ আহিব পাৰে বা আপোনাৰ কলিগছে বছৰ নাম আপোনাক কোনো পেপাৰ দিব পাৰে। সেয়ে আগতে পঢ়ি লোৱাটোৱেই বেছি বেটাৰ হ'ব। জব চেঞ্জ যদি আপুনি কৰিব বিচাৰে, তেন্তে আগষ্টৰ লাষ্ট উইক আপোনাৰ বাবে বহুত ফেভাৰেবল হয়। এডুকেশ্যন, এডমিনিষ্ট্ৰেশ্যন, মিডিয়া, আইটি, কনচালটেন্সি বেছড ৱৰ্ক বা আপুনি গভৰ্ণমেণ্ট ছেক্টৰছৰ লগত জড়িত, তেন্তে প্ৰফিট এই সময়ত আপুনি পাবলৈ গৈ আছে। বিজনেছ কৰা লোকসকলে নতুন ক্লায়েণ্টছো পাব, নতুন কণ্ট্ৰেক্টছো পাব আৰু বেটাৰ গ্ৰ'থ অপৰচুনিটিজ ইয়াত আছে। বিজনেছ এক্সপাণ্ড কৰিব বিচাৰে, তেন্তে মাৰ্কেট ৰিচাৰ্চ আৰু সঠিক পাৰ্টনাৰৰ ওপৰত আপুনি ইনভেষ্ট কৰিব লাগে। পাৰ্টনাৰশ্বিপত যদি আপুনি আগৰ পৰাই কাম কৰি আছে, তেন্তে এই সময়ত অলপ ট্ৰেন্সপাৰেন্সি ৰাখিব। মুকলিকৈ কথাও পাতিব, যাতে এনেকুৱা সময়ত আপোনাৰ ডিচিজনক লৈ কোনো প্ৰব্লেম পাৰ্টনাৰশ্বিপত উৎপন্ন নহয়। পেপাৰ, ৱৰ্ক বা ফাণ্ডছক লৈ কোনো এনেকুৱা বিবাদ উৎপন্ন নহওক, যিয়ে পিছলৈ গৈ আপোনাৰ পাৰ্টনাৰশ্বিপৰ ওপৰত কুৱেশ্যন মাৰ্ক লগাই দিব পাৰে। আউটেৰোতেন্তে এয়া আছিল আপোনালোক সকলোৰে বাবে মাহেকীয়া ৰাশিফল আগষ্ট ২০২৬। আপোনাৰ জন্মকুণ্ডলীৰ এটা গ্ৰহচন্দ্ৰমাক আধাৰ বনাই মই এই ৰাশিফল আপোনাক জনাইছো। আমাৰ তাৰা-সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে আপোনাৰ ৰাশি অনুসৰি আমি এই সকলোবোৰ প্ৰেডিকশ্যনছ আপোনাক দিছো। আমি দেখিলো যে গ্ৰহবোৰৰ স্থিতিৰ অনুসৰি কোনটো ক্ষেত্ৰত আপুনি প্ৰগতি পাব আৰু ক'ত আপুনি সাৱধান হৈ চলিব লাগিব। সদায়ৰ দৰেই তাৰা-সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোৰে বাবে এইটোৱেই প্ৰাৰ্থনা কৰোঁ আৰু সদায় কৰিম যে আপোনাৰ আৰু আমাৰ পৰিয়াল সদায় সুখী থাকক, সম্পন্ন থাকক, সুৰক্ষিত থাকক আৰু সুস্থ থাকক। ঘৰ পৰিয়ালত জ্যেষ্ঠসকলৰ সংগ আৰু আশীৰ দ্বাৰা পন্ত্ৰৱৰ্তী থাকক। তাৰ আশীৰ্বাদ সদায় আমাৰ লগত জ্যোতিষ চেনেল চাই থাকক। জয় শ্ৰীৰাম আৰু জয় হিন্দ। বন্ধুসকল, আগষ্ট মাহৰ মানথলি ৰাশিফলৰ এই স্পেচিয়েল এপিছোডৰ ইয়াতেই সমাপ্তি ঘটিছে। আমাৰ এই কামক আৰ্থিকভাৱে সহায় কৰিবলৈ আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহি থাকিবলৈ আপোনাৰ স্ক্ৰীনত দেখা পোৱা QR কোডত আপুনি আমাক দান কৰিব পাৰে। আপোনাৰ আটাইতকৈ সৰু সহায়খিনিও আমাৰ বাবে অতি ডাঙৰ। কিন্তু এইটো নিশ্চয়কৈ মনত ৰাখিব, এই সহায় একেবাৰেই বাধ্যতামূলক নহয়। যদি আপোনালোকে আমাৰ কাম ভাল পাইছে,
তেন্তে এই ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক, আৰু এই ভিডিঅ'টো আপোনাৰ আপোনজনৰ ওচৰলৈ শ্বেয়াৰ কৰক, আৰু কমেণ্টত আমাৰ লগত নিশ্চয়কৈ কথা পাতক। আপোনাৰ কেনে লাগিল আমাক জনাব। আপোনালোকৰ মৰম আৰু আপোনালোকৰ আশীৰ্বাদ এইখিনিয়েই আমাৰ প্ৰকৃত উপাৰ্জন। অহা মাহত পুনৰ লগ পাম। তেতিয়ালৈকে নিজৰ যত্ন ল'ব। নমস্কাৰ।